রত্নময়ী গৃহশয়ী কৃষ্ণর তার এক মুখ্যতম গৃহে প্রবেশিলা যেন মহানন্দ বৈকুণ্ঠ পাইলা হইবা নামে প্ৰিয় পত্নী সঙ্গে রত্ন পর্যঙ্কট ফুটি আশার মন আয় রাম দূরতে দেখিলা প্রভু ব্রাহ্মণ আহিলা শীঘ্র বেগে প্রেমে উঠি আগবার গইলা সখী সখী বুলি হৰি হৰি খব শেষ দুয়ো বাহু মেলি খাব তিলাহীকে অৰাম জাতিত ব্ৰাহ্মণ আৰু ঋষি ধৰ্মে স্থিত আৰু প্ৰিয় মিত্ৰ দ্বিজ ভক্ত সুদৰ্শিত জয় কৃষ্ণ। এনে ভাবি সেই বিপ্ৰ দামোদৰে কৃষ্ণকে চিন্তা কৰি দ্বাৰকালৈ গমন কৰি ইতিমধ্যে গৈ গৈ সেই তিনি দ্বাৰ পাৰ হৈ ইতিমধ্যে সেই দ্বাৰকাত প্ৰৱেশ কৰিলে। আৰু সেই দ্বাৰকাত দেখিছে তাত যিমানবোৰ গৃহ আছে সকলোবোৰ গৃহ দেখাত একেই, তাৰমানে সকলোৱে গৃহভাগ একে একে। ইয়াতে 16,000 যে ভগৱন্তৰ যে পত্নী আছে সেই 16টাৰ একেই গৃহ। তাৰে এটা অতি আটাইতকৈ উত্তম অকণমান ভাল উন্নত এটা গৃহ দেখিছে, সেইভাগ গৃহই হৈছে পৰমপ্ৰভু কৃষ্ণই থকা গৃহ। আৰু সেই যে বিপ্ৰ দামোদৰে গৈছে তাৰ যিমানবোৰ দ্বাৰপাল আছে তেওঁক কিন্তু কোনো বাধা কৰা নাই, কাৰণ ব্ৰাহ্মণৰ ফুল পাৰ্মিশ্যন আছে। যেনেকৈ আমাৰ এতিয়া ভকতসকলে হয়নে বাৰু য'লৈকে নাযাওক ভকতৰ আগতীয়াকৈ পাৰ্মিশ্যনটো আছে, কাৰণ এতিয়া আমি অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰোঁ, বিভিন্ন জিলাত কেতিয়াবা বাইক লৈও যাওঁ। চেক প'ষ্টত থাকিলেও কিবা গাড়ী ৰাখি দিলে আমি যদি ৰৈ যাওঁ আমাক আগতে মাতে এই প্ৰভু আহক এই বাবা আহক আপুনি যাওক যাওক বুলি কয়। তাৰমানে চাওক ফাৰ্ষ্ট গম পাইছেনে আমাৰ এই টি বস্ত্ৰ যে বহুত সন্মান আছে। কেতিয়াবা কেতিয়াবা দুখ লাগে আপোনাৰ, বহুতক দেখোঁ তিনি বস্ত্ৰই যেনেকুৱা যেনেকুৱা বেয়া ঠাইৰ পৰা ওলাই আহে ধুতি চেলেং লগাই, আপোনাৰ বহুত দুখ লাগে গম পাইছেনে। তো এই বস্ত্ৰৰ এই যে এখন এখন আইডেণ্টি কাৰ্ড আমাৰ বহুত ডাঙৰ সন্মান আছে, বহুতেই বুজি নাপায়, যা হওক তালৈ নাযাওঁ। সেয়ে কৈছে বিপ্ৰ দামোদৰক দেখাৰ লগে লগে তাত যিমান দ্বাৰপাল আছিল কৃষ্ণ আজ্ঞাৰ পালন কৰা সেইসকলে ৰাস্তা এৰি দিছে। সুন্দৰভাৱে তেওঁ কৃষ্ণক চিন্তা কৰি ইফাল সিফাল দ্বাৰকাৰ নগৰখন দৃষ্টি কৰি চাই কৰি দৰ্শন কৰি আগবাঢ়ি গৈ 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 তেওঁ শেষ দ্বাৰপাৰ মানে কৃষ্ণৰ মন্দিৰলৈ যাত্ৰা কৰিছে। তেওঁ দেখিছে সেই দ্বাৰকাত সকলোবোৰে চাইছে যে এইজন ভিক্ষাৰী ক'ৰ পৰা আহিল, কাৰণ আপোনাৰ তাততো কোনো দুখীয়া নাই। যিমানবোৰ দ্বাৰকাত আছে সকলোৱে ধনী, সকলোৱে ভাল সাজ পোছাক আছে, ডাঙৰ চিগা ফটা কাপোৰ পিন্ধি সেইজন ব্ৰাহ্মণে আহিছে, সকলোৱে চাইছে। তেওঁ গৈ 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 সকলোৱে তেওঁক যেতিয়া ইটিকিং কৰিবলৈ ল'লে বিপ্ৰ দামোদৰে ইতিমধ্যে লাজ পায় ঘূৰি আহিব বিচৰাত। সেই সময়তে অন্তৰ্যামী ভগৱন্ত কৃষ্ণই সমস্ত কথা জানি তেওঁ নিজৰ বহি থকাৰ নিজৰ গৃহৰ ভিতৰৰ পৰা ওলাই আহি ইতিমধ্যে বিপ্ৰ দামোদৰক মাত লগাইছে, কৈছে সখী সখী বুলি হৰি হৰিষ অশেষ দুই বাহু মেলি সাৱতিলা শিশিকেশ
জাতিতৰ ব্ৰাহ্মণ আৰু ঋষি ধৰ্ম হিত আৰু প্ৰিয় মিত্ৰ দ্বিজ ভক্ত শুদ্ধ চিত। যে এতিয়া কৃষ্ণই সখী সখী বুলি আহি দৌৰি আহিছে, দুই বাহু আঁকোৱালি সেইজন ব্ৰাহ্মণক সাপতি ধৰিছে, কাৰণ তেওঁ হ'ল জাতিত ব্ৰাহ্মণ আৰু ঋষি ধৰ্মত পূৰ্ণ, আৰু ইফালে হ'লে তেওঁ পৰম প্ৰিয় মিত্ৰ আৰু হ'লে পৰম ভক্ত। সেইজনক ভগৱন্তই এনেভাৱে আদৰি আঁকোৱালি লৈছে। আহক ইয়াৰ পিছত দুয়োজনক আঁকোৱালি কেনেনো ভাৱনা হয়, আহকচোন বাৰু পিছৰ পদত দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। কনকনা বৰে জল ভৰি চক্ৰ পানী, অপাদ্য দিয়া দুই ভৰি ধুৱাইলা আপুনি। ব্ৰাহ্মণৰ পাদুক ধৰি আশীৰক, ব্ৰাহ্মণ পুণ্যৰ শিক্ষা দেখান্তলোক। পাদ্য ঐক্য মধুপৰ্ক দিলা আচমনি, হেৰিলা ব্ৰাহ্মণে মাধৱ বৰদয়া মানি। অৰাম কস্তুৰী কুংকুমে দিব্য সুগন্ধ চন্দনে, সখীৰ সবাংগ ভৰিত লেপিলা আপোনে। অৰামে অগৰুষ ৰভিধূপ লগাইলা সমীপ, দুয়ো পাৰ্শ্বে নিৰূপিলা ভিতৰ পদীপে। অৰাম দিব্য পুষ্প মালা ছয় আনি কৌতূহলে, পিন্ধাইলা ব্ৰহ্মাধৱে ব্ৰাহ্মণে গলে। অমূল্য তাম্বুল সুবৰ নৰ ফুৰি ভৰি, হুঞ্জা কফি বুলি হৰি দিলন্ত সাদৰি। জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই ব্ৰাহ্মণক প্ৰভু ভগৱন্তই নিজৰ সেই লক্ষ্মী দেৱীক লগত লৈ আহি সুন্দৰভাৱে সেই ব্ৰাহ্মণক আদৰি নি, ব্ৰাহ্মণক সোণৰ থালত সোণৰ ঘটৰ জল লৈ চৰণ ধুৱাই সোণপিয়াত, আৰু সেই চৰণৰ জল সিয়ত লৈছে স্বয়ং প্ৰভু ভগৱন্তই। আজি ইমান সুন্দৰভাৱে ব্ৰাহ্মণক সেৱাৰ কৰিছে যে আমি যদি চাওঁ, আমি প্ৰতিজন ভক্তকো আমাকো ভগৱন্তই এনেভাৱে আমাক আদৰণি জনাব। আমি যদি একান্তৰভাৱে সমস্তৰ বিষয় বৈৰাগ্য ভাৱ লৈ সমস্তৰ ইন্দ্ৰিয়ক দমন কৰি এক কৃষ্ণক যদি আমি ভজনা কৰোঁ, অন্তিম সময়ত আমাকো ভগৱন্তই এনেভাৱে আদৰণি জনাব বৈকুণ্ঠত। এইটো আচৰিত কথা নহয়? আমি সমস্তকো আমাক তেনেকৈ আদৰণি জনাব। আমি ভকত হৈ যোৱাটোৱে, বৈকুণ্ঠত যোৱাটোৱে আমাৰ ডাঙৰ কথা নহয়, কাৰণ আমি কিমান উত্তম হয়, ভগৱন্তই ভালপোৱা কিমান ভাল কৰ্ম কৰি ভগৱন্তক কিমান প্ৰিয় পাত্ৰ হ'ব পাৰোঁ, তাক আমি যত্ন কৰিব লাগে। এতিয়া কিছুমান ল'ৰা ছোৱালী আছে আপোনাৰ পাছ কৰাটোৰ কথা চিন্তা নকৰে, হয়নে বাৰু? যে মই যে পাছ কৰিব লাগিব এইটো কথা তেওঁ নাভাবে। তেওঁ এইটোৱে ভাবে মোৰ যে দায়িত্ব, মই এইটো ক্লাছত মই এইখিনি যে মোৰ মানে কিতাপ আছে পঢ়িব লাগিব, ভালদৰে পঢ়িবই লাগিব, মোৰ এইটো কৰ্তব্য। এনেভাৱে যে পঢ়ে সেইসকলে ষ্টেণ্ড কৰি আছে ল'ৰা ছোৱালী, হয়নে বাৰু? আমাক কিছুমান আছে যেনে পাছ কৰা মাৰ্কটো পালে হ'ব দিয়ক, হয়নে বাৰু? আপোনালোকৰ অৱশ্যে তেনেকুৱা নহয়, আমাৰ মনৰ ভাৱনাটো হয় যেনে তেনে পাছ কৰিব পাৰিলেই হ'ল বুলি ভাবি থাকোঁ, আৰু জয় কৃষ্ণ যেনেকৈ বৈকুণ্ঠ যাব পাওঁ এইটো চিন্তা আছে বাৰু। কিন্তু যেনে তেনে পাছ কৰাটো কেতিয়াবা ভাবোঁ, প্ৰভু যদি বোলো মাৰ্ক কমে অকণমান চেছ মাৰ্ক দি হ'লেও লৈ যাব বুলি ভাবি থাকোঁ আৰু। আচলতে কাৰণ আপোনালোকৰ শ্ৰৱণত আছেতো, আপোনালোকে 1 নম্বৰত আছে, আমি কীৰ্তনত আছোঁ, আমি 2 নম্বৰ। হয়তো আমাক কেতিয়াবা গেছ মাৰ্কো কমে নেকি ভয়ে হয় ন প্ৰভু? গতিকে মাজে মাজে চিন্তা কৰোঁ আৰু, কাৰণ ইয়াৰ পৰা আমি বেছি ফল নাপাওঁ, শ্ৰৱণ কৰোঁতাসকলে বেছি ফল পায়। কাৰণ কৃষ্ণৰ কথা শুনোতাসকল হ'লে 1 নম্বৰ। কিয় দিছে? যদি কোনোবা এজনে কৃষ্ণৰ কথা গাই আছে, কৈ আছে,
তেওঁ ভুলেই কওক শুদ্ধই কওক একান্তভাৱে কৃষ্ণক মন প্ৰাণ চিত অৰ্পণ কৰি একান্তভাৱে শুনি যোৱাই হৈছে কীৰ্তন আমাক কিছুমান আছে নহয় মাজে মাজে কি কয় দিগদাৰ কৰি গৈ থাকে স্পীড ব্ৰেকাৰ কিছুমান ওলাই কেতিয়াবা পাওঁ আমি স্পীড ব্ৰেকাৰ ওলাই প্ৰশ্ন কৰিব লাগে প্ৰাসংগিক প্ৰশ্ন কৰিলে অসুবিধা নাই জানিবৰ বাবে কিছুমানে জানেও জানিলে বোলে কি কয় মাজে মাজে ডিষ্টাৰ্ব কৰি থাকে পদৰ লগতো ওলাই থকা কাহিনীৰ লগতো নাই ক'ৰবাৰ কথা কিছুমান আনিব ক'ৰবাৰ পুৰাণৰ কথা আনিব মাজতে ডিষ্টাৰ্ব কৰি থাকে সেইসকলতো নিজে ধ্বংস হ'বই আনকো নষ্ট সমাজখন বিধ্বস্ত কৰি পেলাই ইমান ধুনীয়াকৈ কৃষ্ণৰ কথা শুনি আছে তাত আনিলে বেলেগ কথা এটা সোমোৱাই দিলে এতিয়া ধৰি ল'লোঁ বিপদ আমোদা আখ্যানলৈ আছে বিপদ আমোদা আখ্যানটো নি যদি মহাভাৰতৰ কথা এটা আনি সোমোৱাই দিয়ে ইয়াত তাক উত্তৰ দিব যাওঁতে কি হ'ল কাহিনীটো হেৰাই গ'ল শ্ৰৱণ কৰোঁতা হ'লে খেলি মেলি হৈ গ'ল তাৰমানে অমৃতত বিষ ঢালা হয় গতিকে সেইকাৰণে একান্তভাৱে শ্ৰৱণ কৰি যোৱাটোৱে হ'লে মূল তত্ত্ব আজি ভাগৱতত প্ৰশ্ন আমাৰ কৰিব লগা নাথাকেই কাৰণ যিমান প্ৰশ্ন কৰিব লগা সিফালে পৰীক্ষিতে শোক কৰিলে গংগা তীৰত হয়নে বাৰু সুতে নমৈখা অৰণ্যত সুতক সৌনকে 28 ঋষিৰ প্ৰশ্ন কৰিলে মৈত্ৰেয় আশ্ৰমত বিদুৰে মৈত্ৰেয়ক যিমান প্ৰশ্ন কৰিব লাগে কৰিলে হয়নে বাৰু আমাৰো প্ৰশ্ন কৰিব লগা আছে নেকি এই কথাখিনি আমি আলোচনাহে কৰি আছোঁ হয়নে বাৰু আলোচনাহে কৰি আছোঁ শুনি থাকিব লাগে এয়া হ'লে শ্ৰৱণ শ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ যা হওক এনেভাৱে আজি সেইজন ব্ৰাহ্মণৰ সেইজন ভগৱন্তই এনেভাৱে আদৰি লৈ গৈছে আৰু আদৰি নি তেওঁ কি কৈছে সুন্দৰভাৱে পাদ্য ঐঘৰ ধুৱাই বহিবলৈ দিছে সোণৰ এখন শয্যা মানে বিচনা দিছে তাত আৰাম কৰিবলৈ সোণৰ আসনত বহাইছে আৰু পাদ্য ঐঘ অচমনিকে কৰি এনেকৈভাৱে ব্ৰাহ্মণক সেৱা শুশ্ৰূষা কৰিছে ধূপ দীপ জ্বলাই যেনেকৈ আমি মানে ঈশ্বৰৰ কৰ্মখিনি কৰোঁতে সুন্দৰভাৱে বন্তি দীপ জ্বলাই ধূপ দি সুন্দৰভাৱে গুৱা পাণ অৰিহণা দি কৰোঁ তেনেভাৱে ব্ৰাহ্মণক আজি সেৱা নমস্কাৰ পূজা কৰিছে আহক সেইজন ব্ৰাহ্মণক পূজা কৰাৰ পিছত আৰুনো কি কি পূজা কৰিছে কি বা কথোপকথন হয় পিছৰ পদত নিশ্চয় দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দেখোন তেলা গয় ধীন
গৰিহিত ইটো বিপ্ৰটো অধম তিনি লোকৰ গুৰু যিটো কৃষ্ণদেৱ আপুনি কৰন্ত হেন ব্ৰাহ্মণ সেৱক যাৰ হৃদয়ত মহালক্ষ্মীৰ নিবাস যাৰ গুণ কীৰ্তি মহা পাপৰ বিনাশ জয় কৃষ্ণ। এতিয়া এনেভাৱে সেইজন ব্ৰাহ্মণক প্ৰভু ভগৱন্তই কৃষ্ণই ইমান আদৰ সাদৰ কৰিছে যে ইমান পিয়ৰ ব্ৰাহ্মণক আদৰ সাদৰ কৰিছে আৰু কৃষ্ণৰ প্ৰভু ভগৱন্তৰ ইংগিত পাই সেইগৰাকী লক্ষীয়ে কি কৈছে সেই বিপ্ৰৰ আমোদক বিচিবলৈ আৰম্ভ কৰিছে। কাৰণ আমাৰ প্ৰভুসকলে নকয় জানো কেতিয়াবা ইংগিততে মৃত্যুৱে গম নোপোৱাকৈ চকু ইংগিতটো দিয়া টিপতে সেই অমুকটো কৈ যা তমুকটো কৈ যা অমুকটো আনি দিয়া অমুকটো কৰি দিয়া টিপতে দিয়া ইংগিতটো আৰু কৃষ্ণই ইংগিত কৈছে ভগৱন্তই ইংগিত কৈছে ভাইজাক ভাইজাই এতিয়া কি কৈছে সুন্দৰভাৱে বিপদ আমোদক বিচি আছে যে সেইজন দৰিদ্ৰ ব্ৰাহ্মণৰ শৰীৰত কেৱল সেই চিগাৰ ফটাৰ কাপোৰ আছিল আৰু শৰীৰটো ইমান লেতেৰা আছিল মূৰৰ চুলিবোৰ মেলা আছিল ধূলি বালি হৈ লেতেৰা হৈ আছিল সেইজন ব্ৰাহ্মণক সেৱা কৰাৰ দেখি সমস্ত সেই দ্বাৰকাৰ নগৰীৰ লোকসকলে বিস্ময় মানিছিল। বা এইজন ব্ৰাহ্মণ ইমান এজন ভিক্ষু দেহৰ দেখাৰ কোনো মানে শৰীৰৰ কোনো হেৰি নাই বস্ত্ৰৰ নাই ফটা চিগা বস্ত্ৰ ইমাননো পুণ্য কৰি থৈছিল নে স্বয়ং ঈশ্বৰে তেওঁ কি কৈছে সেৱা কৰি আছে যে প্ৰথমে কি কৈছিল নগৰখনে হাঁহিছিল ব্ৰাহ্মণজনক দেখি নগৰীয়াসকলে তেওঁ লাজ পাইছিল যে যাম বুলি ভাবোঁতে কৃষ্ণই দৰ্শন পালে এতিয়া যেতিয়া তেওঁক যেতিয়া কৃষ্ণই এনেভাৱে সেৱা কৰা দেখিল বাকীসকলে আচৰিত হৈছে আৰু সেইজন বিপ্ৰ দামোদৰ শৰীৰটো এনেকুৱা আছিল হাড়ে চালে লগ লাগি আছিল কাৰণ আপোনাৰ 7 দিন 8 দিনকৈ যদি লঘনে থাকে হয়নে বাৰু কেৱল কৃষ্ণৰ চিন্তাত থাকে তেওঁ মানে দেহটোৰ প্ৰতি যত্ন লোৱা নাছিল সেইকাৰণে কৈছে সেইজনৰ দেখিলে সেইজন ব্ৰাহ্মণক দেখিলেই ঘিণ লাগে কিন্তু সেইজন ব্ৰাহ্মণক আজি প্ৰভু ভগৱন্তই এনেভাৱে সেৱা কৰিছে ইয়াৰ অৰ্থ হৈছে কি আমাৰ এই শৰীৰটো গেলা পচা শৰীৰ আপোনালোকে অনুভৱ কৰিছে নাই নাজানো আমি কিন্তু অনুভৱ কৰি ল'লোঁ অলৰেডি শাস্ত্ৰ পঢ়ি পেলাই এই শৰীৰটো একো কাম নাই আপোনালোক এটা দিন যদি এতিয়া গৰমৰ দিন হয়নে বাৰু এবেলামান গা নোধোৱাকৈ থাকোঁচোন এটা দিন বাদ দিয়ক গাৰ পৰা কেনেকুৱা গোন্ধ আহে হয়নে বাৰু তেতিয়াহ'লে এইটো আমাৰ গেলা পচা শৰীৰ হয়নে নহয় আমি যে যিমানবোৰ খাদ্য খাইছোঁ এইসমূহ ক'লৈ গৈ আছে হয়নে বাৰু দিনটোত এবাৰ দুবাৰহে আপোনালোকে পায়খানা কৰে বাকীবোৰ খাদ্য ক'লৈ গৈ আছে ভগৱন্তই ভাগ্যখন ভাল আমাক ডাষ্টবিন এটা ভিতৰত দি থৈ দিছে এই বেয়াবিলাক তাতে ৰৈ আছে হয়নে বাৰু তাতে ডাষ্টবিনত ৰৈ আছে এই ডাষ্টবিনটো যদি ভিতৰত নাথাকিলহেঁতেন আৰুতো বেয়া দুৰ্গোন্ধ ওলালহেঁতেন এই ডাষ্টবিনটোৰ দ্বাৰাই নিৰ্দিষ্ট সময়ে তাক বাহিৰ কৰি থকা যায় শৌচ পেচাবৰ দ্বাৰাই হয়নে বাৰু ডাষ্টবিনত জমা হৈ থাকে যে চাওক এতিয়া সেইজন ব্ৰাহ্মণৰ কথা কৈছে এই শৰীৰটোৰ কথা যত্ন নাই আটাইতকৈ ডাঙৰ কথা যে ব্ৰাহ্মণৰ শৰীৰটো বা আপোনালোকৰ শৰীৰটো কোনে কিমান দেখাত ধুনীয়া কোনে বগা কোনে ক'লা হয়নে বা কাৰ দেখাৰ মানে স্বাস্থ্য ভাল কোন ক্ষীণ শকত এয়া বিচাৰ কৰা নাই ভগৱন্তই বিচাৰ কৰিছে আপোনালোকৰ আমাৰ কাৰ আত্মা কিমান পবিত্ৰ কাৰ মনটো কিমান পবিত্ৰ এইটোহে বিচাৰিছে আজি ব্ৰাহ্মণৰ যিটো মন যিটো মতি তেওঁ আত্মা ইমান পবিত্ৰ আত্মা সেইকাৰণে আজি ব্ৰাহ্মণক এনেভাৱে সেৱা কৰিছে ব্ৰাহ্মণক এই শৰীৰটোক সেৱা কৰা নাই ব্ৰাহ্মণৰ লগত থকা আত্মাটোক ভগৱন্তই সেৱা কৰিছে এই যে আপোনালোক আমি যে সেৱা কৰোঁ কাক কোনে কৰে সেৱা আপোনালোককো আমি নকৰোঁ আমাকো আপোনালোকে কৰা নাই আপোনালোকে কোনোজনক সেৱা কৰা নাই কাৰণ আমাৰ প্ৰত্যেকৰ লগত থকা আত্মাৰূপে থকা ভগৱন্তজনক সকলোৱে প্ৰণাম কৰা যায় তাকো আকৌ মাজে মাজে ভুল কৰা যায় আৰু কি লৈ জানে মুখলৈ চাই প্ৰভু ভালে আছেনে এইটো সেৱাই নহয় মুখলৈ চোৱাটো সেৱা নহয় আপোনালোকে লক্ষ্য কৰিব যিমান ডাঙৰ ভকত নহওক যদিহে আপোনাক যদি সেৱা ধৰোঁতে থিয় যদি সেৱাটো কৰে হাতযোৰ কৰে যদি আপোনাৰ মুখলৈ চাইহে কথা পাতি আছে
বা প্ৰথমতে যদি মুখলৈ চালে শেষলৈকে জানি ল'ব সেইজন যদিও ভকত তথাপি তেওঁ মায়া ভকত। কাৰণ প্ৰথম দৃষ্টি আমাৰ চৰণলৈ হ'ব লাগিব। চৰণত কোন আছে? পদত আছে বিষ্ণু, হয় নহয়? 14 তত্ত্বৰ ভিতৰত চৰণত আছে বিষ্ণু সৰ্বশ্ৰেষ্ঠ। প্ৰথম নিখনটো থাকিবলৈ হাত যোৰ কৰিলে প্ৰভু ভালনে বুলি লাহেকৈ লৈ আহক মুখলৈ। প্ৰথম চৰণলৈ দৃষ্টি থাকিব লাগিব, অৰ্থাৎ প্ৰথম সেৱা ভাগ ভগৱন্ত হ'ব লাগিব, তাৰপিছতহে বাকীবোৰ সেৱা। এতিয়া আমাক কি হ'লে মুখলৈ চাই প্ৰভু ভালে আছে নে কথা পাতি আছে অমুকে তমুকে 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 নহ'ব। প্ৰথম সেৱাটো চৰণত, চৰণৰ পৰা মস্তকলৈ, মস্তকৰ পৰা চৰণলৈ। যে সেইকাৰণে আমি এইবোৰ অনুসৰণ কৰিব লাগিব। সাধু সংগত থাকি ভাগৱত শাস্ত্ৰ মন্থন কৰি অৰ্থাৎ বেদ অধ্যয়ন কৰি ইমান গৰিহিত সেইজনক আজি কৃষ্ণই কি কৈছে? এনেভাৱে তিনিও জগতৰ অধিপতি কৃষ্ণই সেইজন ব্ৰাহ্মণক সেৱা কৰিছে, যাৰ হৃদয়ত মহালক্ষ্মীয়ে সদায় বাস কৰি আছে। সেইজন ভগৱন্তই আজি এইজন ভিক্ষাৰীক সেৱা কৰিছে। সেই অন্তঃপুৰত থকা সেই লোকসকলে মানে অবাক মানি আছে, বিস্ময় মানি আছে যে কি দৃশ্য এইবোৰ। তাৰমানে কৈছে তেনেভাৱে নি সুন্দৰভাৱে সোণৰ খাটত বহাইছে, আলিংগন কৰাইছে, কৈছে সেই বিপ্ৰ দামোদক। এই দৃশ্য দেখি সকলোৱে অবাক হৈ আছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে সেই কৃষ্ণই বিপ্ৰ দামোদক কৰা সেৱাৰ দুয়োজন মিত্ৰ লগ লগা পিছত কি যে এটা পৰম আনন্দ উৎসৱ পিছৰ পদত সুন্দৰভাৱে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ব্ৰাহ্মণ সাদৰে ধৰি কৃষ্ণ কহিবে লাগিলা দুয়ো প্ৰিয় কথা পঢ়ন্তে গুৰু ৰগীহে ভৈল যত যত যেন গুৰু সেৱা কৰি লন্ত নিত্যাগত সেই গুৰু ভকতি দে খাইবে জগতত আপুনি ঈশ্বৰ কৃষ্ণে পৰন্ত ব্ৰহ্মচাৰী ভূয়া বেদ কৰিলা গুৰুত দিলা হাতকিনা শাস্ত্ৰ জানিলা বহুত অৰাম আবে কোনো ধৰ্ম কতো বাৰ মনে লৈ আপুনি ধৰ্মজ্ঞ তুমি মহাশুভ নৈ গৃহস্থ ধৰ্ম কিবা তোমাৰ কৰিলা সদিশি কিবা কন্যা জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই ভিষহুৰ ব্ৰাহ্মণক আলিংগন কৰি সেই কৃষ্ণৰ প্ৰভু ভগৱন্তই নিজে তেওঁ চৰণ ধুৱাই আৰু ভগৱন্ত ভাৰ্যাৰ সেই মাধৱ পিয়াই নিজে বিচনীয়ে বিচাৰ এই সমস্ত দৃশ্য দেখি সেই সমস্তৰ অতেকপুৰৰ লোকসকলে আচৰিত হৈছে। কৈছে সেইজন মহা ভিক্ষাৰী ব্ৰাহ্মণে কিমান যে পুণ্য কৰিছিল। কাৰণ আমি আজি থাকিও ইয়াত ভগৱন্তৰ পৰা তেনেভাৱে শ্ৰদ্ধা পোৱা নাই, আমাক বেয়াও কৰা নাই, কিন্তু আজি ব্ৰাহ্মণক যেনেভাৱে সেইজন ভিক্ষাৰীক ভগৱন্তই
আৰু সেইগৰাকী জগত মাতৃয়ে যি শ্ৰদ্ধা কৰিছে ইয়াতো অকণমান পুণ্য কৰি থোৱা নাই এনেভাৱে সেইজন বিপ্ৰ দামোদক হাতত ধৰি কৃষ্ণৰ প্ৰভু ভগৱন্তই লাহে লাহে মধুৰ বচনে কৈছে যে হে মিত্ৰ যে এই গুৰুগৃহত থাকোঁতে যে আমি পঢ়িছিলোঁ পুৰণা কথা মনত পেলাইছে কিয় পুৰণা কথা মনত পেলাইছে ইয়াক কিছু কাৰণ আছে ওলাবগৈ আমি আলোচনা কৰিম যে কৈছে সেই গুৰুগৃহত যেতিয়া একেলগে পঢ়িছিলোঁ তোমাৰ মনত পৰিছেনে যে সেই গুৰু সেৱা কৰোঁতে আমি নিত্যাগত অৰ্থাৎ সদায় নিত্য প্ৰসংগ আমাৰ যে গুৰু সেৱা এই কথাটো কৈছে ইয়াত বহুত কথা জড়িত আছে আলোচনা কৰিম যা হওক কৈছে এনেভাৱে তোমাৰ মনত পৰিছেনে সেয়েহে কৈছে আপুনি ঈশ্বৰ কৃষ্ণে কৰন্ত বেকত তেওঁ নিজৰ জগতৰ ঈশ্বৰ হয় এইসকল বেকত কৈছে সেই গুৰু ভকতি দেখাইবে জগত যিজনে জগতৰ ঈশ্বৰ হৈও নিজে হৰিত শৰণ লোৱাৰ হৰি গুৰু মানাৰ দেখাইছে কিয় আমাৰ মনুষ্যসকলক এই সেইটো দেখাইছে পদ্ধতিটো কাৰণ কিয় আমি গুৰু মনুষ্য হৈ জন্ম লাভ কৰিলে গুৰুত শৰণ আৰু ভজন ল'ব লাগিব কাৰণ আৰু এটা কথা আমাৰ এইখিনিতে আলোচনা কৰোঁ আমাৰ বহুতো দেখোঁ শৰণৰ পৰা ভজনৰ ভাগলৈ যাবলৈ অলপ পিছুৱাই থাকে হয়নে বাৰু কাৰণ কিয় যেতিয়ালৈ ভজন লোৱা নাযায় তেতিয়ালৈ কৃষ্ণক ভজনা কৰা নহয় যেতিয়ালৈ কৃষ্ণক ভজনা নকৰিব তেতিয়ালৈ কিন্তু আত্মাই গতি নাপাব এজন মনুষ্যই যদি শৰণৰ মাৰ্গতে তেওঁ যাব লগা হ'ল হয় সেই কৃষ্ণক ভজিছে সেইখন ভজনা কিন্তু হোৱা নাই শাস্ত্ৰই কৈ আছে বেদেই কৈ আছে আমি কোৱা নাই কাৰণ বহুতে শৰণতে আছে কিন্তু ভজনলৈ যাবলৈ টান পায় আৰু ভজনৰ ভাগটো যাব লাগে কাৰণ ল'ব লাগে কাৰণ কিয় ভজন নল'লে ভজনা কৰা নহয় শৰণত কি হয় আমাৰ এই দেহটো এইটো নাৰকী দেহ বিষ্টামূৰ্ত অৰ্থাৎ এই নৰকত মানে মা গৰ্ভৰ পৰা যেতিয়া আমি নৰকটোৱে সেই ভাগ প্ৰতিজনে আমি মা গৰ্ভধাৰণত আহিছোঁ আমি নৰকৰ পৰা আহিছোঁ সেইকাৰণে নৰ মনুষ্য বুলি কৈছে এই নৰটো আমি পৰিষ্কাৰ কৰিবলৈ লেতেৰা পৰিষ্কাৰ কৰিবলৈ আমি গুৰুত শৰণ ল'লোঁ আমি দেহটো পবিত্ৰ কৰিলোঁ কিন্তু আমি এতিয়া ভজনা কৰিম কেনেকৈ ভজন মন্ত্ৰটো লাগিব কৃষ্ণক ভজিবলৈ তে এই ভজন মন্ত্ৰ হ'লেহে ভগৱন্তক ভজিব পাৰিম হয় আনৰ পৰা দেখিছোঁ শুনিছোঁ সেই ভজনা কৰি আছোঁ ঈশ্বৰক নহ'ব কাৰণ মোৰ ভজন মন্ত্ৰ নাই গুৰু মুখে লোৱা নাই আনৰ পৰা শুনিলেও নহ'ব তে গুৰুৰ দ্বাৰা ভজন মন্ত্ৰ ল'ব লাগিব আটাইতকৈ ডাঙৰ কথা হৈছে বহুতে ভজন লৈও কিন্তু ভজন পালন কৰা নাই এইটো এটা বৰ ডাঙৰ কথা আমি বিভিন্ন স্থানত পাওঁ কৈ প্ৰভু মই ইমান বছৰ হ'ল ভজন লৈ থৈছোঁ বুলি থৈছেহে বুলি ব্যৱহাৰ কৰা নাই চাওকচোন কেনেকুৱা কথা এইটো কেতিয়াবা এনেকুৱা কয় এই সমাজত মানে এতিয়া ৰান্ধনি বাঢ়নি কৰিব লাগে সমাজত এতিয়া বিলনীয়া কাম কৰিব লাগে সমাজত এতিয়া মেধি দেৰি কাম কৰিব লাগে বাবে প্ৰভু ভোজনটো লৈ থৈছোঁ বুলি কয় তাৰমানে পালন কৰা নাই এইটো কাৰোবাৰ পেচাৰত কৰা কাম নহয় আপোনালোকে চাব যিসকলৰ কোনোবা যদি এতিয়াও ভজন ভাগত নাই শৰণটো সকলোৱে আছে বুলি জানো আমি ভজন ভাগ নাই ভজন ভাগটো কাৰোবাৰ পেচাৰত নল'ব কাৰণ নিজে জানি বুজিহে ভজন ল'ব হয়নে বাৰু কাৰণ আমি ভগৱন্তক কৈ আছোঁ এতিয়া শেষতটো গামেই একেলগে সকলোৱে গাম অপৰাধৰ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলোঁ শৰণ যদি আমি নাম জানা নাই শৰণ ভজন পখি লাভ নাই জানিবলৈ পখিব লাগিব ভগৱানক আমি সদায় মিছা কথা কৈ থাকোঁ হয়নে বাৰু জানি নামে পখিলোঁ শৰণ বোলে প্ৰভু তোমাৰ নাম জানিলোঁ কি জানিলোঁ সমস্ত জগত আত্মাতে আছোঁ মই হৰি সভাকো জানিবা বিষ্ণু বুদ্ধি কৈ জানিলোঁ নে বাৰু বিষ্ণু বুদ্ধি যদি জানা নাই কিয় শৰণ পখি আছোঁ তে আপোনালোকৰ নহয় আমাক সকলোৱে মিছা কথা কৈ থকা যায় জানক সেইকাৰণে আমি এইবোৰ কাম কৰিব যাওঁতে জানি বুজিহে কৰিব লাগিব আজি কৈছে সেইজন কৃষ্ণই নিজে জগতৰ গুৰু হয় ঈশ্বৰ হয় কিন্তু তেওঁ কি কৈছিল সেই গুৰুত শৰণ লয় গুৰু সেৱা কৰি তেওঁ এইবোৰ তত্ত্বজ্ঞান বেদ মন্ত্ৰ পঢ়িছিল তেতিয়া ব্ৰাহ্মণৰ হাতত ধৰি কৈছে হে সখী তুমি ভালে ভালে আহি পালা আমাৰ গৃহত বা যি নহওক বাটত আহোঁতেতো অসুবিধা হোৱা নাই কিবা কষ্ট পালা নেকি বোলে ৰাস্তা পদূলিবিলাক আজিকালি ভাল হ'ল নহয় আগতে জংঘলক মানে গাঁৱলীয়া কি কয় আপোনাৰ কেঁচা ৰাস্তা আছিল আজিকালি চব চিচি ব্লক হ'ল নহয় জানিব ৰাস্তা ভুল হোৱা নাইতো ইত্যাদি আৰু সুধিছে ভাল বেয়া পথত আহোঁতে কিবা অসুবিধা হৈছিল নেকি তুমিতো সেইখিনি সময়ত তুমি কি কৈছিলা ব্ৰহ্মচৰ্য ধৰ্ম পালন কৰিছিলা যে তুমিতো সংসাৰ নকৰোঁ বুলি কৈছিলা এতিয়া কোৱাচোন তুমি কিবা সংসাৰ কৰিলানে হয় না জগতৰ ঈশ্বৰ জানে তেওঁ সুধিছে আৰু তুমি ডেকা কপচাত কৈছিলা নহয় বোলে মই বিয়াহে নাপাতোঁ বুলি তুমিতো ব্ৰহ্মচৰ্য পালন কৰিছিলা সেনেভাৱে তুমি গুৰুৰ ওচৰত শৰণ ভজন লয় গুৰুকো তুমি শাস্ত্ৰবিদ্যা পাগত হৈ গুৰুকো দক্ষিণা দি আহিলা তুমি ব্ৰহ্মচৰ্য বিদ্যাই ল'লা এতিয়া কিবা আকৌ ক'ৰবাত বিয়া পাতিলা নেকি ভাল চাই এজনীমান সুধিছে আৰু এতিয়া বিপদ দামোদক সুধি আছে কৃষ্ণই কৈছে গৃহস্থ চিহ্ন কিছু নেদেখোঁ তোমাক দেখাত এনেকুৱা লাগিছে তুমি সংসাৰ কৰা যেন লগা নাই বুলি কৈছে
কাৰণ সংসাৰ কৰা মানুহ এজনৰ মুখত মনত অকণমান দুখ ভাৱ থাকে গৃহস্থ ধৰ্মত চলিব নোৱাৰিলে চাবচোন আমাৰ সংসাৰ কৰাসকলৰ ল'ৰা ছোৱালীক লৈ তিয়ন্তাক লৈ মাটি বাইক লৈ একেবাৰে মানুহজন মানে কিবা হৈ থাকে আৰু হয় সময়ে নাই আৰু ইফালে সিফালে অৱস্থা নাই কিন্তু এতিয়া ব্ৰাহ্মণক দেখিছে যে এইটোতো সংসাৰ কৰা যে নালাগে এওঁতে যিটো ৰূপ কোনো চিন্তা ভাৱনাই নাই কাৰণ কেৱল হৃদয়ত ঈশ্বৰ কৃষ্ণকে চিন্তা কৰি আছে অন্তৰ্যামী ভগৱন্তই সমস্ত জানে তথাপিতো ব্ৰাহ্মণৰ মুখে শুনিব বিচাৰিছে কৈছে তোমাক দেখি দেখোন তোমাৰ সংসাৰ কৰা যেন নালাগে নাহি কিছু দুখৰ সখী কৰিও আমাৰ তোমাৰ কোনো দুখো দেখা নাই বিবাহ কৰিবে প্ৰতি মোৰ অনুমতি কিন্তু নিয়ন্ত্ৰই মুঠ কৰিবা ভকতি যে তুমি বিবাহ কৰিবলৈ কিবা মোৰ প্ৰতি অনুমতি ল'ব আহিছা নে কিবা অন্য কিবা এনেভাৱে আজি কৃষ্ণৰ প্ৰভু ভগৱন্তই তেওঁ পৰম মিত্ৰ বিপ্ৰ দামোদৰক সুধিছে এই জুনু বোলা নাৰী সংগে নিন্দে আছা আগে কেনেমতে বোলা বিবাহ কৰিবা লাগে আৰু যদি তুমি ক'ব বিচৰা আগতে দেখোন মই কি কয় নাৰীসকলৰ প্ৰতি বিবাদ বাক্য কওঁ বেয়া বুলি কওঁ আকৌ কি কাৰণতনো বিয়া কৰা কথা সুধিব আহিছা এনে কৃষ্ণহে কৈ আছে কিন্তু এতিয়া বিপদামোদে কোৱা নাই সমস্ত তাৰমানে প্ৰশ্ন উত্তৰ কৃষ্ণ নিজৰ মাজতে কৰি আছে বিপদামোদক সুধি আছে কেৱল বিপদামোদে একো মাত দিয়া নাই মনে মনে আছে আজি বিপদামোদক কৃষ্ণই কৈ আছে আহক আৰু অকণমান পদত বিপদামোদক কৃষ্ণই সুধি আছে বিপদামোদে কিবা উত্তৰ দিয়ে নে নিদিয়ে কিবা কৰে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পিছৰ শ্ৰৱণ কীৰ্তন হওক শ্ৰৱণ শ্ৰৱণ পৰা ধৰি লওক আগুৱাই গ'লো নহয় অনাহি কিছু দুখ শ্ৰৱণ পৰা যাগে অৰাম শ্ৰৱণে কীৰ্তনে যাবে ভজয় আমাকো নাৰী সংগ দুখে সখী কি কৰিবে তাকো এতেকে জানিলো তুমি পৰম ভকত নৰমে তোমাৰ মন সদায় গৃহত কামে হত কৰিবে নপাৰে তদুচিত ধনক লাগিয়া কিছু নকৰা ইংগিত পণ্ডিতৰ হুৱে সখী এহিকে উচিত তুমি হেন শুদ্ধ কিটো মুহূৰ্ত বিদিত অৰাম কামে হত কৰিবা নপাৰয় দেৱী গৃহস্থৰ কৰ্ম কেনে আচৰিবে তেবে হেন শংকা সখী দেখি বহু বিপৰীত মহাজন গৃহ ধৰ্ম কৰন্ত বিহিত এৰামে যিটো মহাজন হৈ মুহূৰ্ত ভকত মুহুৰ কথাত যাৰ চিত্ত উন্মত তা সম্বাৰ চিত্ত হত নুহি বিষয়ত এসম্বেও কৰে কৰ্ম শুনা যে জয় কৃষ্ণ এতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তই বিপ্ৰদামোদক কৈছে যে হে সখী তুমি শুনা যে বিবাহ কৰালেও কোনো অসুবিধা নাই কাৰণ বিবাহ কৰাৰ পিছত অৰ্থাৎ গাৰ্হস্থ ধৰ্ম কৰাৰ পিছত যিসকল লোকে মোক নভজে সেইসকলেহে কিন্তু অধোগতি যাব আৰু যিসকলে গাৰ্হস্থ ধৰ্মত থাকি মোক ভজনা কৰিব
সেইসকলে সুখে তৰিব পাৰিব কাৰণ কৈছে শ্ৰৱণে কীৰ্তনে যেবে ভজয় আমাক নাৰী সংগ দুখে সখী কি কৰিবে তাক কিন্তু আমিতো নাৰী সংগ কৰি আছোঁ গাৰ্হস্থ্য ধৰ্মত আমি নাৰী সংগ কৰিছোঁ আকৌ যদি আমি আধ্যাত্মিক তত্ত্বত চাওঁ ইয়াতোতো নাৰী সংগ কৰি আছোঁ আত্মাই হয় নহয় স্বভাৱ প্ৰকৃতি এই দেহ প্ৰকৃতিৰ লগত সংগ কৰি আছে এইখন দুখে চুব নোৱাৰে দেহে কৰি থকা কৰ্মই আত্মাক দুখক চুব নোৱাৰে এতিয়া আমি এই দেহে কৰি থকা ইন্দ্ৰিয় অভিলাষৰ বাবে কৰা কৰ্মৰ বাবে আমি আত্মাই কেতিয়াবা দুখ যন্ত্ৰণা ভুগিব লগা হ'ব নৰকত যাব লগা হ'ব আত্মাটো মৰণ নাই দেহটো মৰি যাব ইন্দ্ৰিয় তত্ত্বসমূহ দেৱৰ তত্ত্বসমূহ দেৱলৈ গুচি যাব কিন্তু আত্মাটো আকৌ নৰকত পৰিব আৰু এটা নাৰকী দেহ পাব হয়নে বাৰু 84 লক্ষ যোনি ভ্ৰমণ কৰিব লাগিব সেইকাৰণে এই শৰীৰতে আত্মা থাকি আত্মাটো কাৰো লগত মিল নাই কিন্তু আত্মাৰ দ্বাৰাই সমস্ত চলে ইয়াত আকৌ প্ৰশ্ন হয় যে মাজতে আমাক প্ৰশ্ন কৈছিলে এটা ঠাইত যে কৈছে তে মন কাৰ অধীনত চলে মন কাৰ অধীনত চলে এতিয়া মনৰ অধীনত চলে মানে ইন্দ্ৰিয় 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আচ্ছা এতিয়া এই যে আমি ইন্দ্ৰিয় অভিলাষৰ কৰ্ম কৰোঁ ইন্দ্ৰিয় অভিলাষৰ ইন্দ্ৰিয়ই নিবিচাৰে মুখে নকয় খাওঁ বুলি হাতে নকয় কওঁ বুলি কাণে শুনো বুলি নুশুনে চকুৱে চাওঁ বুলি নাচায় নাকে কিবা এটা শুহি চাওঁ বুলি নাচায় ভৰি দুখনে ক'ৰবালৈ যাওঁ বুলি নাযায় ইয়াক এই ভাৱনাটো জাগ্ৰত কৰে কেৱল মনৰ পৰাহে সৃষ্টি হয় কিন্তু বাকী 10 ইন্দ্ৰিয় সমৰ্থনহে জনায় মনে ক'ব অমুকলৈ যাওঁ এবাৰ ক'ব নাযাওঁ মনে কিন্তু সিদ্ধান্ত ল'ব নোৱাৰে মনে যাওঁ নাযাওঁ কৈ থাকিব তাক সিদ্ধান্ত দিব বুদ্ধিয়ে মনক চলাই বুদ্ধিয়ে ক'ব এই আজি অমুকৰ ঘৰত ভাগৱত নাই যোৱাটোৱে ভাল হ'ব হয়নে বাৰু এই যে যোৱাটো ভাল হ'ব ভাগৱতলৈ কিয় যোৱা ভাল হ'ব ভাগৱতলৈ গ'লে ভকত দৰ্শন পাম ভাগৱতৰ 2টা কৃষ্ণ কথা শুনিম হয়নে বাৰু কোনোবা পাঠ ব্যাখ্যা আহিব তেওঁলোক বাৰু কেনেকুৱা ভালদৰে মোৰ নিচিনা ক'ব জানে নে নাজানে এবাৰ চাই আহোঁচোন গাব জানে নে নাজানে ভালদৰে হয়নে বাৰু এইটো হ'লে বিবেক বুদ্ধিটো চলাই বিবেকে ভাল বিবেক আহি গ'ল আৰু যিসকলে ভাবিলে কি অমুকৰ ঘৰত ভাগৱত পাতিছে নাই নাযাওঁতে বিহু আহি আছে কালি পৰহি হয় বিহু চলিব লাগিব টকা পইচা কথা আছে কাম বনৰ কথা আছে নাযাওঁতে তেতিয়াহ'লে এইটো বেয়া বুদ্ধিয়ে চলালে মনটোৱে আহোঁ কৰি আছিলে তে নাহাটো সিদ্ধান্ত কৰি দিলে বুদ্ধিয়ে সিদ্ধান্ত দিলে বোলে যাব নালাগে সেইটো বেয়া বিবেকে ক'ল বিবেকক চলালে আকৌ বুদ্ধিক চলালে বিবেকে এতিয়া বিবেকক চলাই আত্মাই আমাৰ যিটো আত্মা আছে আত্মাই চলাই আছে বিবেকে চলাই আছে বুদ্ধিয়ে চলাই আছে মনক এই মনক সমৰ্থন জনাই আছে 10 ইন্দ্ৰিয় মনে সিদ্ধান্তটো যেতিয়া আহি গ'ল মনত বোলে যামেই আৰু চৰণ দুখন আগবাঢ়িল আৰু এতিয়া এই মানে ইন্দ্ৰিয় আমাৰ কৰ্ম ইন্দ্ৰিয় কাম কৰিলে আৰু বোলে কিবা এটা নানিম বোলে আনিম দে গ'ল যাই লৈ মানে হাত দুখনে কাম কৰিলে কৰ্ম ইন্দ্ৰিয় কিন্তু সমৰ্থনহে জনায় ইন্দ্ৰিয়বোৰে আমাৰ 10 ইন্দ্ৰিয় সমৰ্থন জনায় কাৰণ মনৰ অধীনত 10 ইন্দ্ৰিয় চলে আজি এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে যদি আমি গাৰ্হস্থ্যৰ ধৰ্মত থাকি নীতি নিয়ম অনুসাৰে আমি গাৰ্হস্থ্য ধৰ্ম পালন কৰোঁ তেনেহ'লে এইবোৰ বিষয়ৰ দুখে নাৰী সংগই কেতিয়াও চুব নোৱাৰে আজি কৃষ্ণই বিপদ আমোদক কোৱা নাই আমাক সমস্তক কৈছে হয়নে বাৰু সেই বিপদ আমোদে সংসাৰ কৰি একো বিপদত পৰা নাই বিপদত পৰিছোঁ আমি হয়নে বাৰু সংসাৰ কৰিলে আমি বিপদত পৰিছোঁ ল'ৰা ছোৱালীক লৈ ভাইজা পুত্ৰক লৈ ঐশ্বৰ্য বিভূতি লৈ মাটি বাৰীক লৈ এই ভাৱনাটো আমাৰ ৰাখিব নালাগিব যেনেকৈ পানীত পদুম পত্ৰ থকাৰ পিছতো পদুম পত্ৰত পানী স্পৰ্শ কৰিব নোৱাৰে আমাকো বিষয় স্পৰ্শ কৰিব নোৱাৰিব আজি কৃষ্ণই কৈছে যিসকলে এনেভাৱে গাৰ্হস্থ্য ধৰ্মত থাকি মোৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰে সেইসকলক একো দুখে চুব নোৱাৰে এতেকে জানিবা তুমি পৰম ভকত সেইজনে জানিবা তুমি হৈছা পৰম ভকত তোমাকো এই দুখে কিন্তু চুব নোৱাৰে কোনোবা কামেও একো কৰিব নোৱাৰে কাম ক্ৰোধ লোভ মোহে একো কৰিব নোৱাৰে এই সমস্তজনক যিজনে গাৰ্হস্থ্য ধৰ্মত থাকি মোক নিত্য কৰ্ম কৰে সমস্ত বিষয় কৰ্ম মোক অৰ্পণ কৰি কৰে সেইজনক একো দুখে চুব নোৱাৰে সেয়ে কৈছে কামে হত কৰিবা নপাৰে যেবে গৃহস্থ কৰ্ম কেনে আচৰিবে তেবে যদি কামটোক দমন কৰিব নোৱাৰে গৃহস্থ কৰ্ম আচৰণ কৰা কি প্ৰয়োজন আছে হয়নে বাৰু যদি কাম শক্তি দমন কৰিব নোৱাৰে কি ব্ৰহ্মচৰ্য পালন কৰিলে হ'ব নেকি
গতিকে আমাক কি কৈছে কলিযুগৰ লোকসকলক গাহস্থ ধৰ্ম কৰিব দিছে কাৰণ 4খন আশ্ৰম আমি গাহস্থ আশ্ৰমতে পাওঁ হয়নে বাৰু গতিকে গাহস্থ ধৰ্মসমূহ আনৰ ধৰ্ম নাই নিয়ম সংযমে চলিবা সদায় গাহস্থ ধৰ্ম নকৰি আপুনি মই যদি বনাশ্ৰম ধৰ্ম সকলো বিষয় ঘৰ গৃহ এৰি যদি ফুৰিছোঁ ইন্দ্ৰিয়সকলক যদি দমন কৰিব পৰা নাই হয়নে বাৰু ব্ৰহ্মচৰ্য পালন কৰি লাভ হ'ব নেকি একো লাভ নহ'ব আমাকো ইয়াতে ব্ৰহ্মচৰ্য পালন কৰিব দিছে আমি প্ৰথমে ব্ৰহ্মচৰ্য নকৰিলোঁ গাহস্থ ধৰ্ম পালন কৰিলোঁ সতি সন্ততি জন্ম হ'ল সতি সন্ততি হ'ল হয়নে বাৰু এতিয়া আমি ব্ৰহ্মচৰ্য পালন কৰিব লাগিব এতিয়া প্ৰতিজনে ব্ৰহ্মচৰ্য সংসাৰ কৰা লোকসকলে ল'ৰা ছোৱালী হ'ল সকলোৱে ব্ৰহ্মচৰ্য পালন কৰিব লাগিব সেইটোকে কৈ আছে কিন্তু যে একেবাৰে বিয়া নপতাটো ব্ৰহ্মচৰ্য যদি মাজে মাজে ক'ৰবাত যায় বোলে যদি জগ লগাই ফুৰিছে কোনে জানে কথা এটা কৈছোঁ দেই প্ৰভু হয়নে বাৰু আছে তেনেকুৱা আমি পাইছোঁ বহুত বাবাজীক পাইছোঁ তেনেকুৱা আগতে ডেকা অৱস্থাত ক'ব নাপায় এখন হাতে পিটন দিয়াৰ ৰেকৰ্ড আছে বাবাজীক ব্ৰহ্মচৰ্য বোলে কিন্তু তেওঁলোকৰ ওচৰলৈ গ'লে কোনোবাই কিবা বিচাৰি গ'লে কিবা কৰিলে সেই ব্ৰহ্মক্ষয় কৰি থাকে গম পাইছে এই কাহিনী আছে বহুত নকওঁ এইবিলাক প্ৰসংগত আহিছে গতিকে যদি নিজৰ কাম ভাৱ যদি দমন কৰিব নোৱাৰে কাম লোভ মদ মৎসৰ্য যদি দমন কৰিব নোৱাৰে ৰিপুসমূহক দমন কৰিব নোৱাৰে ব্ৰহ্মচৰ্য বেগ ধৰিলে হ'ব নেকি গাহস্থ ধৰ্ম কৰক প্ৰথমে গাহস্থ ধৰ্ম কৰি তাৰপিছত ব্ৰহ্মচৰ্য ধৰ্ম পালন কৰক বানৱস্ত্ৰ ধৰ্ম পালন কৰক সন্ন্যাসী ধৰ্ম পালন কৰক 4টা আশ্ৰম ইয়াতে আছে প্ৰথম আমি গাহস্থ ধৰ্ম আৰম্ভ বিষয় সংখ্যাত এগৰাকী বিয়া পাতিব লাগিব আইসকলো বিয়া হ'ব লাগিব সতি সন্ততি জন্ম হ'ল ল'ৰা ছোৱালীকেইটাক যেনে তেনে উৱাই পিন্ধাই খুৱাই বোৱাই পঢ়াই শুনাই অকণমান লাইনলৈ অনাৰ পিছত লাহে 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 আহক বিষয়ত বৈৰাগ্য ভাৱ আনক ব্ৰহ্মচৰ্যটো পালন কৰিবই লাগিব ল'ৰা ছোৱালী হোৱাৰ পিছত লাহে লাহে বিষয়ত বৈৰাগ্য ভাৱ আনক হয়নে বাৰু তেতিয়া আপোনালোকে লাহে লাহে গৃহ সন্ন্যাস ধৰ্ম পালন কৰিব লাগিব বনাশ্ৰম ধৰ্ম তাৰমানে গৃহখনৰ প্ৰতি মায়া মোহ এৰি দিয়া হ'ল বনাশ্ৰম ধৰ্ম গৃহতে থাকি কৰক তাৰপৰা সন্ন্যাস ধৰ্ম এই একো প্ৰতি মায়া মোহ নাই আৰু সন্ন্যাসী হৈ গ'লে আৰু নিজৰ দেহৰ কথাও বাদ দিয়ক আৰু চুলি জতুৱা জতুৰি হৈ গ'ল একো নাই কিন্তু সন্ন্যাস ধৰ্ম 4 আশ্ৰম কৰ্ম গাহস্থ ধৰ্মতে পায় যদি আমি গাহস্থ বিষয় সংসাৰখন চলাব ভয়ত বোলে ব্ৰহ্মচৰ্য সন্ন্যাসী হৈছে বুলি ঘূৰি ফুৰি হ'ব নোৱাৰে কাৰণ আমি গাহস্থ ধৰ্ম কলিযুগত কৰিবই লাগিব যদি কৰি নগ'লোঁ প্ৰভুৱে ক'ব ঠিক আছে ভকত হৈ সেনেকৈয়ে গ'লোঁ বৈকুণ্ঠত প্ৰভুৱে ক'ব কলিযুগত যে গ'লা তুমি গাহস্থ ধৰ্ম বচালে নাই বোলে তুমি আকৌ এবাৰ যোৱা বুলি ক'ব আকৌ এবাৰ গাহস্থ ধৰ্ম পালন কৰি আহা বুলি ক'ব গম পাইছেনে কৰিবই লাগিব গতিকে গাহস্থ ধৰ্মত থাকি যি যি ৰীতি নীতি কৰ্ম আছে মনুষ্যৰূপে এইবোৰ আমি কৰি যাব লাগিব এইবোৰ কৰিবৰ কাৰণেতো কলিযুগত আহিছোঁ কলিযুগত আহি যদি এইবোৰ কৰি আমি ভক্তি কৰোঁ তেতিয়াহ'লে এই উত্তম ভক্তি হ'ব কাৰণ একো নকৰাকৈ মায়াটো ভয়ত যদি আঁতৰি থাকোঁ কিবা এটা দায়িত্ব দিব বুলি সমাজৰ পৰা আঁতৰি আঁতৰি কৰ্ম কৰোঁ কি সমাজত থকা হ'ব নেকি সমাজত যি কৰ্মতে নহওক সকলো সময়তে সময় উপযুক্ত সময়ৰ পৰা শেষলৈকে থাকিব লাগিব বহুতে দায়িত্ব পাম বুলি দেৰিকৈ যায় সেইটো সমাজত থকা হ'ল নেকি গতিকে গাহস্থ ধৰ্ম থকা হ'ব নেকি যদি সংসাৰখনকে নকৰে সংসাৰ কৰি যাওক শাস্ত্ৰই কৈছে সংসাৰ কৰক কিন্তু সেই সংসাৰখনত লাগি নাথাকিবা আজি এনেভাৱে সুন্দৰভাৱে কৃষ্ণই বিপদ আমোদক কোৱা চলে আমাৰ সমস্তক বুজাই আছে কৈছে হেন সংসাৰ সখী দেখিও বিপৰীত মহাজনে গৃহস্থ ধৰ্ম কৰন্ত হিত যিসকল মহাজন গাহস্থ ধৰ্মতে থাকিল তেওঁলোকে হিতকৰ্ম কৰে কাৰ হিতকৰ্ম ভগৱন্ত হিতকৰ্ম কৰে সেইসকলক কৈছে মহাজন আপোনালোকৰ নাভাবিব এই ধন টকা পইচা থকাজনক মহাজন বুলি কোৱা নাই যিসকল নাম ধন যাৰ লগত আছে যোনে খৰখৰাই কণ্ঠত ভিতৰৰ পৰা নাম জাগ্ৰত কৰি ৰাখি নিজৰ কণ্ঠত লগ্ন কৰি নাম ৰাখিছে সেইজনক মহাজন বুলি কৈছে আমাৰ আকৌ সেই টকা পইচা থকাসকলক মহাজন সেয়া মহাজন হ'ব নোৱাৰে সেয়া মায়া মহাজন সেয়া মহাজন নহয় হয়নে বাৰু হয় সেইকাৰণে কৈছে আমাক সেইসকল মহাজনে গৃহস্থ ধৰ্মক হিত কৰ্ম কৰে যিটো মহাজনৰ হয় মোহ ভকত মুহুৰ কথা তাৰ চিত উন্মত তাসম্বাৰ চিতহত নুহি বিষয়ত তেসম্বয়ো কৰে কৰ্ম শুনা যেন মত যিজন মহাজন হয় মোৰ ভকত হয় আৰু মোৰ কথা তেওঁ কেৱল হৃদয়ত আনন্দ মনে মোক চিন্তা কৰে তাৰ কথা মই কওঁ এই বিষয়ত তেওঁ কেতিয়াও তাত ফচি নাথাকে বা বিষয়ত বান্ধ খাই নাথাকে তাৰ কথা কওঁ শুনা ক'ব কিবা আশা আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ গন্ধ চন্দ
তাতাৰু পৰা ঐ বিবাহ সৰ্বখনে নেৰে কৃষ্ণ কথা উৎসাহ অৰাম কৰে জাগ যজ্ঞ গংগা স্নান দান ব্ৰত পূজা ইয়াতি মিত্ৰ ভিত্ৰ ভিক্ষুক ভাগত হস্তি ঘোঁৰা দোলা বিমান নতে কৰে গতি তথাপি হৃদয়ে নেৰে মুহুৰ ভকতি আৰু আনন্দিত কৰ্ম ভৱ কৰে নিশ্চয় জানা কিছু কিছু কৰিতে যে বিষয় বাসনা মায়াৰ ৰচনা বিষয় সুখ মানি হুন্দি অনুৰূপে তাক তেজয় আপুনি যাৰ চিত্ত কামে হত কৰিবে নপাৰে যোন বোলাতে সন্মুখী সকল কৰ্ম কৰে তাহাৰ দৃষ্টান্ত শুনা মই যেন পৰময়ী চৰণে কৃষ্ণ কিছুৱে কৰ্ম কমূৰ নাহি অধিকাৰ তভু দেখা কৰে লোকে বেদ ব্যৱহাৰ এহিমতে মহাজনে কৰে নানা কৰ্ম প্ৰকৃত লোকত প্ৰব তাবে নিজৰ ধৰ্ম জয় কৃষ্ণ এতিয়া এনেভাৱে কৈছে কৃষ্ণ প্ৰভু ভগৱন্তই হে সখী তুমি জানিবা যদিও সেইজন মোৰ ভকত তেওঁ সুন্দৰ এগৰাকী যদি নিজৰ ভাইজা এগৰাকীও বিয়া পাতে সুন্দৰ যদি ভখন ভূষণো থাকে পুত্ৰ দুহিতা সকলো যদি তেনেভাৱে বিবাহ কৰায় সকলো সময়তে উৎসৱ পাৰ্বণত মোৰ ভক্তজনে কেৱল হৃদয়ত মোক চিন্তা কৰে আমি আকৌ কিবা কিবি ভাল উৎসৱ পাৰ্বণত প্ৰয়োগ কৰিলে ভগৱানক পাহৰি যাওঁ ঘৰত বিবাহ কিবা কিবি ধৰ ভাল যদি কিবা খোৱা বস্তু হ'লে ঈশ্বৰক পাহৰিলোঁ এই খাব লাগে দে বোলো পাহৰি গ'লোঁ হয়নে বাৰু এই কথাটো কৈছে যিজন মোৰ মহাজন অৰ্থাৎ মোৰ এজন একান্ত ভকত সেইজনে যিমানেই নহওক নিজৰ এগৰাকী সুন্দৰী ভাৰ্যাৰ লগত থাকিলেও তেওঁ কিন্তু মোকহে চিন্তা কৰি থাকে সেইগৰাকী চিন্তা নকৰে যে সেই কথাটো কৈছে আকৌ কৈছে সকলো সময়তে তেওঁ যদি কিবা যাগ যজ্ঞ গংগা স্নান দান বট পূজা জ্ঞাতি মিতি কুটুম্বসকলৰ লগত কোনোবা ভিক্ষুকসকলক আৰু যদি ক'ৰবাত হাতীয়ে ঘূৰাই বিমানতে উঠি ফুৰক যিয়ে নুফুৰক তেওঁ কিন্তু প্ৰতিটো মুহূৰ্ততে হৃদয়ত কিন্তু মোকহে বোলে ভক্তি কৰে সেইজনে ভগৱান আমি সকলো সময়তে ভগৱন্তক সুখে দুখে আমি ভগৱন্তৰ নাম ল'ব লাগে আমি কেতিয়াবা লওঁ দুখত লওঁ এই প্ৰভু ইমান দুখ দিয়ে না দেখিছে আৰু যেতিয়া এসোপামান পালোঁ পাহৰিলোঁ ঈশ্বৰক বাদ দিয়ে ঈশ্বৰে যে আছে আত্মাৰূপে পাহৰিয়ে গ'লোঁ দে ঠিকছে এসোপামান মাছে মঙহে সোমোৱাই ভগৱানক পাহৰিয়ে গ'লোঁ আৰু পাৰিলে আকৌ এতিয়া বিহু আহি আছে কোনোবা অভ্যাস থাকিলে ৰাতি মনে মনে কামটোৱে কৰি দিব ঈশ্বৰক পাহৰিয়ে যাব গতিকে ঈশ্বৰ যে আছে এই কথাটো আমি ভাবিব লাগিব এইটো আমাৰ গৃহ বুলি কৈছে কি গৃহ য'ত নেকি ভগৱান আত্মাৰূপে আছে এইটো হ'লে মন্দিৰ ভগৱানৰ গৃহ আমি এইটো গৃহৰ ধৰ্ম হিচাপে সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিব লাগিব সেয়ে কৈছে
আনন্দিত কৰ্মসৱ কৰে নিস্তে জানা কিছু কিছু কৰি তেজে বিষয় বাসনা সেইজন মোৰ ভকতে আনন্দৰ মনে বিষয় কৰ্মবোৰ কৰি মোক চিন্তা কৰি 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 লাহে লাহে বিষয়বোৰ এপদ এপদকৈ তেওঁ ত্যাগ দি আহে আৰু এই মায়াৰ সুখত এই মায়া ৰচনাৰ এই মায়া গৃহখনৰ সুখটোক তেওঁ এৰি কেৱল লাহে লাহে তেজি মোক চিন্তা কৰে যিজনক যদি তুমি ক'ব বিচৰা সেই সখী যিজনক কামে একো কৰিবই নোৱাৰে তেনেহ'লে সেইসকলে আকৌ কিয় কৰ্ম কৰে যদি কামে তেওঁলোকক একো ক্ষতি কৰিবই নোৱাৰে তেতিয়াহ'লে সেইসকলক কৰ্ম নকৰিলেও চলে ইয়াৰ যদি তুমি উত্তৰ শুনিব বিচাৰিছা তুমি শুনা ইয়াৰ উত্তৰত মই কওঁ শুনা মই যে পৰম ঈশ্বৰ দেৱকৃষ্ণ এই কথাটো কি হয় কিছুৱে কৰ্ম মোৰ নাহি অধিকাৰ কি যে মোৰ যে সেইজনৰ যে কোনো কৰ্ম অধিকাৰ নাই তবু দেখা কৰে লোক বেদৰ ব্যৱহাৰ তথাপিতো সেইসকলে কৰ্ম অধিকাৰ নাই যদিও এই বেদৰ অনুসাৰে বেদৰ নিয়ম অনুসাৰে তেওঁলোকে কৰ্ম কৰি যায় আমি এতিয়া বেদৰ মানুহ আমি বেদৰ কৰ্ম কৰিব লাগিব আমিতো বেদাংগ কৰ্ম কৰিব নোৱাৰোঁ বেদে যি সিদ্ধান্ত দিছে আমি সেই নিয়মেহে কৰিব লাগিব এনেভাৱে মহাজনসকলে কেৱল নিজে নিমিত্ত হয় আত্মাৰূপে যে ভগৱন্তই আছে এই কথাটো জানি বুজি এই বিষয় সংখ্যাখনত নিমিত্ত হিচাপে কৰ্ম কৰি যায় আৰু এইটোৱে নিজৰ ধৰ্ম হিচাপে প্ৰৱৰ্তন কৰে আমি তেনেকৈ কৰিব লাগিব আমি যিদিনাখনে জানিম যে আমাক কোনে চলাই আছে আমি কোন এই শৰীৰটো কোনে চলাই আছে যিদিনাখনে আমি ভালদৰে জানিলোঁ যে আমাৰ এই শৰীৰটোক পৰম প্ৰভু ভগৱন্তই আত্মাৰূপে থাকি চলাই আছে ভগৱন্ত যদি আত্মা ওলাই যায় আমি ইয়াতে য'তে আছোঁ ত'তে থাকিব লাগিব গতিকে এই কথাটো জনাৰ পিছত সেইজন লোকে কেতিয়াও কোনো কাৰণত বেয়া কৰ্ম নকৰে বেয়া খাদ্য নাখায় কাৰো বেয়াৰ একোৱে চিন্তা নকৰে কোনো জীৱক হিংসা নকৰে অহংকাৰী ভাৱ নহয় গৌৰৱ নকৰে সকলোজনৰ ওচৰতে সৰু হৈ থাকিবলৈ চেষ্টা কৰিব সেইকাৰণে আমি আত্মজ্ঞানী আত্মবুদ্ধি হ'ব লাগিব সেই গুৰু সমস্ত আই মাতৃ সমস্ত আহক এনেভাৱে আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ কিবা কৈছে উমৰা কি সখী আৰু কুসুমহা তুমি আমি পঢ়িলো দি মতে গুৰু কাঠে বকিয়াব হিলো দুয়ো জন একে বাকে বনছিলো আছিলো ৰংগমনে উঠে মুখে নলাগিল নাছিল বিবাদ তাক কুমৰন্তে আতি উপজে গুৰুত্ব পৰ কোন বন্ধু আছে আৰু জাত তত্ত্ব জ্ঞান পাই তৰয় সংসাৰ আৰাম তিনিজন মহাগুৰু সংসাৰিলো কৰ জানা জ্ঞানদাতা গুৰু আতি শ্ৰেষ্ঠ জাত হন্তে উপজয় এইটো সংসাৰত জন্মদাতা পিতা পূজ্য গুৰু পথ দ্বিতীয় গুৰু পাৱাৰ জানি বাণী দীৰ্ঘৰ যজ্ঞ সূত্ৰ দিয়া পন্থ দেখাৱে বেদ অৰাম
আতহন্তে উপজয় শত জন্ম জয়ী নিশি ভকতে যি শুদ্ধ বুদ্ধিৰ উদয় পিতৃটো কৰিয়া তাক পুজিবে সাদৰি দেৱৰ মধ্যত যেন মই প্ৰিয় হৰি তৃতীয় গুৰুক দিবে নাহি কেও পাব ব্ৰহ্মবিদ্যা কহে যিটো মূৰ গুণ আৰাম সবাতো অধিক তাংক কৰি বেচে বন জানি বা সাক্ষাতে সিটো মই নাৰায়ণ সেই গুৰু নাম জানা সংসাৰ সাগৰে জানি তাংক ভকতিক ৰয়সী আৰামতে সম্বেশে শ্ৰেষ্ঠ জানা সবাৰ মৈধত বনাশ্ৰম ধৰ্ম পৰ্ব তয়লোক গুৰুমুখে মইকে দেখাও দেখো সংসাৰ সাগৰে তৰে নাহি কিছু এহি নৰ জন্মতেহে সাধে মহাসিদ্ধি গুৰুপদ সেৱে যিটো শিখে মহাবুদ্ধি অৰাম জ্ঞানদাতা গুৰুতম ধিক নাহি আন নাহি ধৰ্ম আন গুৰু সেৱাৰ সমান গৃহস্থৰ ধৰ্ম যত হোম মুখ্য কৰি সন্ধ্যাদি ধৰ্ম যত কৰে ব্ৰহ্মচাৰী জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আজি বিপ্ৰ দামোদক কোৱা চলে কৃষ্ণ প্ৰভু ভগৱন্তই আমাক সমস্তক বুজাই দিছে যে হে প্ৰাণসখী মই তোমাক সুধিছোঁ তুমিও নিশ্চয় তেনেভাৱে এগৰাকী সুন্দৰীক বিবাহ কৰাই গৃহস্থ ধৰ্ম পালন কৰিছা কাৰণ তুমি আৰু মই একেলগে যে গুৰুগৃহত শাস্ত্ৰ বিদ্যা শিকিছিলোঁ আৰু মই তোমাৰ কথা ভালদৰে জানো কাৰণ যেতিয়া গুৰুগৃহত আছিলোঁ দুয়োজনে এখন কৰ্টত একেলগে বহিছিলোঁ একেলগে এখন থালতে খাদ্য খাইছিলোঁ কোনোদিনাখন দুয়োজনে মুখে মুখে হ'লেও এটা বাদ বিতৰ্ক ঘটা নাছিল মই তোমাক ভালদৰে জানো তোমাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে তুমি যদিও এগৰাকী সুন্দৰী বিয়া কৰাইছা তথাপিতো কিন্তু তোমাৰ বিষয়ৰ প্ৰতি মন নাই মই জানো তোমাক এনেভাৱে আজি কৃষ্ণ জগতৰ ঈশ্বৰে সমস্ত জানিও কৈ আছে যে গুৰুতকৈ আৰু ডাঙৰ বন্ধু কোনোবা হ'ব পাৰে নেকি একাদশ স্কন্ধৰ ভাগৱতত উদ্ধৱক
কৃষ্ণই কৈছে যে সম কাক কয়, দম কাক কয়, দান কাক কয়, গুৰু কাক কয়, বন্ধু কাক কয়, নহয় জানো বাৰু? কৈছে কি কয় আপোনাৰ এনেভাৱে কৈছে যে ধৈৰ্য কাৰ নাম, সুখ কাৰ নাম, স্বৰ্গ কাৰ নাম, নৰক কাৰ নাম, এই সমস্ত উত্তৰত কৈছে গুৰুৱে হৈছে যিজন গুৰুৰ কথা কৈছে সেইজনে আটাইতকৈ ডাঙৰ বন্ধু। যে আমি এনেভাৱে আজি বিপ্ৰ দামোদৰক কোৱা কথাখিনি আমি একান্তভাৱে শ্ৰৱণ কৰি আমাক কৈছে আমি জানিব লাগিব। সেইকাৰণে কৈছে তিনিজন মহাগুৰু আছে সংসাৰখনৰ, গুৰু বহুতো আছে, তিনিজন প্ৰধান গুৰু নাম উল্লেখিত কৰিছে। যে পিতৃ মাতৃয়ে হৈছে প্ৰথম গুৰু, যাৰ পৰা আমি জন্ম লাভ কৰিলোঁ। বোলে যেতিয়া আছিলি মন তই ব্ৰহ্মকুণ্ডত, বায়ুৰূপে স্থিতি ভৰিলা পিতৃৰ ক্ষীৰত, পিতৃৰ ঔৰসে মাতৃৰ গৰ্ভত, সেই মায়ে 10 মাহ 10 দিন গৰ্ভধাৰণ কৰাই জন্ম দিলে। পিতৃ মাতৃ হ'ল প্ৰধান গুৰু। তাৰপিছত দিলে যিজনে তত্ত্ব জ্ঞান দি ভগৱন্তক ভজি সংসাৰ তৰিবলৈ দিলে, সেইজন বোলে 2 নম্বৰ গুৰু, দ্বিতীয় গুৰু উল্লেখিত কৈছে। যে সেইকাৰণে আমি প্ৰথম গুৰুক সদায় শ্ৰদ্ধা কৰিব লাগে। আমাক পুনৰে মনত পেলাই দিছে বিপ্ৰ দামোদৰক কোৱা কোনো প্ৰয়োজন নাই। বিপ্ৰ দামোদৰক কোৱাৰ চলে আমাক কৈছে যে পিতৃ মাতৃ প্ৰধান গুৰু। আমাৰ বৰ্তমান সময়ত দেখা যায় পিতৃ মাতৃক শ্ৰদ্ধাই নকৰে ল'ৰা ছোৱালীয়ে, বহুত দেখিছোঁ। পিতৃ মাতৃ জীয়াই থাকোঁতে তীৰ্থ ভ্ৰমণলৈ যোৱা পায়ে আছোঁ চকুৰ আগত। আপুনি মই ক'ব নোৱাৰোঁ, কাৰণ অজ্ঞানী, জ্ঞানৰ অভাৱ, ভুল আছে পিতৃ মাতৃও। পিতৃ মাতৃ যদি সৰুৰ পৰাই জ্ঞান দি ল'লেহেঁতেন তেওঁলোকক মানা বাধা কৰিব পাৰিলেহেঁতেন, নেমানে। কাৰণ পিতৃ মাতৃ যাৰ পিতৃ জীয়াই আছে তেওঁ কোনো দেৱ পূজা কৰিব নালাগে। পিতৃ দুভাগী চৰণত সেৱা ধৰিলে দেৱতাসকলৰ পূজা হৈ যায়। যিজনৰ মাতৃ জীয়াই আছে মাতৃ দুভাগী চৰণত সেৱা কৰিলে সমস্ত তীৰ্থ দৰ্শন মাতৃ চৰণত পায়। কিন্তু তাকে নকৰি সেই অজ্ঞানীসকলে তীৰ্থ ভ্ৰমণ কৰিছে। কিবা লাভ হ'ব? একো লাভ নহয়। কাৰণ কৈছে তীৰ্থ ভ্ৰমিবৰে যাবগৈ নেলাগে, নাই কতো পুণ্য স্থান, পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেই হ'ব বৈকুণ্ঠত স্থান। গতিকে অন্য তীৰ্থত অন্য দেৱক পুজি লাভ নাই। যিসকলৰ পিতৃ মাতৃ জীয়াই আছে পিতৃ মাতৃক সেৱা কৰক। কৰিব বছৰকৰ বিহু আহি পালে, বহাগ বিহু যেনে তেনে সেৱাটো কৰিব আৰু টাঙনৰ মূৰত বটালি পালটো মাৰিব আৰু বোলে এবছৰৰ কাৰণে সেৱা কৰিলোঁ বা 6 মাহৰ কাৰণে। আকৌ মাঘৰ বিহুটো পৰিল, উপায় নাই কৰিব লাগিব আৰু তাকো আকৌ লং পেণ্টটো পিন্ধিহে কৰিব। বোৱাৰীসকলে পাৰিলে নাইটি পিন্ধিয়ে কৰিব আজিকালি, নাপায় কিন্তু ভুল এইবিলাক। যিটো আমাৰ সাজ, আমাৰ যিটো হিন্দু সমাজৰ, আমাৰ ভাৰতৰ যিটো ড্ৰেছ পোছাক আমি পিন্ধিব লাগে। মাজতে এজনে মোক প্ৰশ্ন কৰিছিলে, প্ৰভু আপুনি যে কৈ আছে বোলে আমি হিন্দু সনাতন ধৰ্ম অনুসাৰে এইখিনি কৰ্ম কৰিব লাগে, এইবোৰ ড্ৰেছ পোছাক পিন্ধিব লাগে, হয়নে বাৰু? চব পশ্চিমীয়া নিয়ম ল'লে দিয়ক প্ৰভু বুলি কৈ আছে। বোলো প্ৰভু পশ্চিমীয়া নিয়ম তেওঁলোকে ল'লে নে প্ৰভু আপুনিও লৈছে? নাই প্ৰভু কৈছে মই সেইটো এতিয়ালৈ পশ্চিমীয়া নিয়মত আমাৰ গৃহখন চলা নাই। বোলো প্ৰভু এতিয়া দেখোন আপুনি পশ্চিমীয়া ড্ৰেছ পোছাক পিন্ধি আছে। ভাগৱত চলি আছিল, তেওঁ প্ৰশ্ন কৰিছে বাহিৰৰ পৰা লং পেণ্ট পিন্ধি। মই বোলো প্ৰভু আপুনি পিন্ধি থকা ড্ৰেছযোৰ ক'ৰ ড্ৰেছ? লাগি গ'ল নহয়, যে নিজে পিন্ধি থকা ড্ৰেছযোৰ কথাও নাজানে। চাওক আমাৰ আগতে ৰজা মহাৰাজাসকল আপোনালোকে বেছি ভালদৰে জানে যে ৰজা মহাৰাজাসকলে কি পিন্ধিছিল? ধুতি পিন্ধিছিল, হয়নে বাৰু? সেইবিলাক যুদ্ধ কৰিছিল, ধুতি পিন্ধি কৰিছিল, হয়নে বাৰু? মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰোঁতে কি আঁঠুৰ ওপৰত চুৰিয়া পিন্ধি কৰিছিল, হয়নে বাৰু? গীতাখন লগত লৈ তেওঁ ভাৰত স্বাধীন কৰিছিল। গীতা অধ্যয়ন কৰি তেওঁ ধৰ্মৰ নীতি কথা ৰাখিছিল। ভাৰতত ধৰ্ম নিৰপেক্ষ দেশ, আমি মানুহবিলাকে কি কৈছে? পশ্চিমীয়া ড্ৰেছ, হয়নে বাৰু? পশ্চিমীয়া ড্ৰেছত আমি কৰ্ম কৰি আছোঁ, হয়নে বাৰু? গতিকে আমাৰ সাজ পোছাক হৈছে আমাৰ ধুতি চুৰিয়া পিন্ধিব লাগিব, পাঞ্জাবী পিন্ধিব লাগিব। এয়া হ'লে আমাৰ ভাৰতৰ মানে বস্ত্ৰ। এতিয়া আমাৰ পশ্চিমীয়া লৈছে কি? লং পেণ্ট চাৰ্ট। বহুতকে দেখোঁ তীৰ্থ ভ্ৰমণলৈ যায় লং পেণ্ট পিন্ধি পিন্ধি যাব, তাত পিন্ধিম ধুতি লৈছোঁ নহয় বুলি। আৰে তীৰ্থ ভ্ৰমণত যোৱা কি অৰ্থ আছে? মাজতে এয়া পৰশুকুণ্ডত যাবলৈ মোক লগ ধৰিছিলে এটা মানে এখন সমাজে। মই বোলো আপোনালোকৰ লগত যাব নোৱাৰিম। মই স্পষ্টভাৱে কৈছোঁ, আপোনালোকক দেখিছোঁ বুঢ়াসকলে লং পেণ্ট পিন্ধি পিন্ধি যায়, তাতহে পিন্ধিবগৈ। বোলো নাযাওঁ। যদি আপোনালোকে যায় আমাৰ লগত ওলাব, আমাৰ লগত এটা শিশু গ'লে আপোনাৰ ধুতি পিন্ধি যাব ঘৰৰ পৰা, ধুতি পাঞ্জাবী।
আমি তেনেকৈ গৈ থাকোঁ তীৰ্থত কিন্তু আমাৰ লগত সৰু ল'ৰা ছোৱালী গ'লেও মাক দেউতাকৰ লগত গ'লেও ধুতি পাঞ্জাবী যাব লাগিব ছোৱালী হ'লেও চাদৰ মেখেলাই যাব লাগিব কিন্তু আমাক সেইটো ৰীতি নীতি কাৰণ আমাক শাস্ত্ৰই যি দিছে আমি যি জানিব পাৰিছোঁ আমি জীৱনত প্ৰয়োগ কৰিব লাগিব শাস্ত্ৰৰ কথাখিনি যদি শাস্ত্ৰতে থওঁ পঢ়িছোঁ শুনিছোঁ ইয়াতে এৰিলোঁ নহ'ব নহয় তাৰ এটা কাহিনী আছে এজন মানুহে তেওঁ পাঠে আৰু আমাৰ দৰে পাঠ পঢ়ে সুন্দৰ কণ্ঠৰে পাঠ পঢ়ে ৰাইজে ভাল পায় সমাজতে থাকে তেওঁ উপযুক্ত সময়ত ল'ৰাটো ডাঙৰ হ'ল বিয়া পাতি দিব লগা হ'ল ল'ৰাটোক বিয়া পাতি দিলে নাতিও এটা পালে এই ল'ৰাটোৱে মাজে মাজে তিনিআলি ৰাস্তাত মানে মাৰি থাকে আৰু কেতিয়াবা গৰমৰ দিন গছৰ তলত বহিলে বুজি পাইছে নহয় বুজি পাইছে কাৰণ এইটো কৰি থাকে আৰু কিন্তু পইচা পাতি বিনিময় নকৰে এনেই কৰে আজিকালিতো চব বিনিময় কৰা আজিকালি মোবাইলতো চব বিনিময় খেল খেলি থাকে যাওক তেতিয়া দেউতাকে ক'লে বোপায়ো আগতে ডেকা আছিলি য'তে ত'তে লগ বন্ধুৰ লগত টাইম পাছ কৰিছিলে এতিয়া আৰু তই ডেকা হৈ থকা নাই কাৰণ বিয়াখন পাতি দিয়া হ'ল নাতিও এটা পালোৱে আৰু গতিকে এতিয়া তই তেনেকৈ ৰাস্তাই পৰিলে সেইটো কৰি নাথাকিবি কাৰণ মোক ভকত বুলি সকলোৱে জানে যেতিয়া মোৰতো মান সন্মানৰ কথা আছে এই মৰমৰ ভাষাই ক'লে কাৰণে পুতেকে ফটকৈ বুজিলে কাৰণ মানুহক আপোনালোকে বেয়া কৰিলেও বুজাব লগা হ'লে মৰমেদি বুজাব খং কৰি নুবুজাব খঙে একো কৰিব নোৱাৰে মৰমেদি পৃথিৱী জগতখন জিনিব পাৰি খঙেদি আপুনি এজনকো জিনিব নোৱাৰে কিন্তু মৰমত যিমান পায় গোটেই জগতখনক জিনাৰ চেষ্টা কৰিব লাগিব তেতিয়া ক'লে কোৱাৰ লগে লগে দেউতাকৰ কথাষাৰ বুজিলে ক'লে এই বোপা হেৰি নহয় ওচৰতে ক'ৰবাত পাঠপনলৈ যাবি দুটা কৃষ্ণ কথা অলপ শিকিব পাৰিবি জানিবি এনেকৈ আৰু মইতো আৰু সদায়নো ক'ত থাকিম আৰু নহ'লেতো মোৰ দায়িত্বভাৱে তহঁতে পালন কৰিব লাগিব তাৰ মই পাঠ যে তহঁতো পাঠ কৰিব লাগিব এদিন পুতেকে বুজি পালে এই ওচৰতে মানে এখন পাঠ হ'ল ধৰি ললোঁ আপোনালোকৰ হালৰে কি কয় খাপ মাৰি আৰু এইখিনি মানে ডিফেন্সৰ আৰু তেতিয়া ল'ৰাটোও গ'ল তাত ধুনীয়াকৈ পাঠত ওলাই গ'ল আৰু কুকুৰৰ চিগালৰ গধবো আত্মা ৰাম সবাকো জানিয়া কৰিবা প্ৰণাম তে নতুনকৈ যোৱা ল'ৰাটোৱে একো ল'ব নোৱাৰিলে সেই কথাটোকে ল'লে আৰু কিবা এটাতো লৈ আহিব লাগিব আমি ঘৰলৈ বোলে চিটিকা পাতিলোঁ মৰাও নানিবা জীয়াও নানিবা সুদা হাতে নপকিবা ঘৰ গতিকে সি ভাবিলে কিবা এটা লৈ যোৱা ভাল লৈ ল'লে সেইটো কথা কুকুৰৰ চিগালৰ গধবো আত্মা ৰাম সবাকো জানিয়া কৰিবা প্ৰণাম আছিল আপোনাৰ আঘোণমহীয়া দিনত আঘোণ পুহমহীয়া দিনত পাঠ আছিলে তে দেউতাকে আহিল ল'ৰাটো আহিল ল'ৰাটোৱে তিনিআলি ৰাস্তাতে লগৰ বন্ধুৰ লগত অকণমান সময় হ'ল আধা ঘণ্টামান লেট হ'ল দেউতাকে ঘৰ পালে আহি নঙলা খুলি থোৱা আছিল ধানৰ ডাঙৰি পথাৰ এই চোতালত জমা কৰি থোৱা আছিল কোনোবা কাৰোবাৰ গৰু এজনী সোমাই মানে ডাঙৰি খাই আছে এই নঙলা বাৰডালকে লৈ গৰু এজনীক ধৰ টাঙন আৰু ল'ৰাটোৱে আহি পালে এই দেউতা কিয় মাৰিছা গৰুজনী কিয় মাৰিছা এই ধান খাই শেষ কৰিলে নামাৰিম তাক কিয় আজি পাঠত ওলাইছিল দেখোন কুকুৰৰ খিয়ালৰ গধবো আত্মাৰাম সবাকো জানিয়া কৰিবা প্ৰণাম ধেই শাস্ত্ৰৰ কথা শাস্ত্ৰতে থাকক কৈ দেখুৱাব টপলা বান্ধি লৈ ফুৰিব বুলি তে হ'বনে বাৰু তে আমাৰ মনুষ্যসকল বৰ্তমান কলিযুগত সেইটো হৈছে ভাগৱত শাস্ত্ৰখনে গীতা শাস্ত্ৰই যি জ্ঞান দি আছে পঢ়ি আছোঁ শুনি আছোঁ সদায় সেইখিনিকে শুনিয়ে আছোঁ পঢ়িয়ে আছোঁ তাৰ জীৱনত এটাও প্ৰয়োগ কৰা নাই সকামত আহিবনে যদি কয় বোলে এই ভকতৰ সংগত গৈয়ে আছোঁ ঈশ্বৰৰ নাম লৈয়ে আছোঁ তেওঁচোন আৰু কণা ঈশ্বৰটো মোকেহে দুখ দিয়ে আৰু ঈশ্বৰৰ কৰ্মখিনি কৰোঁতে ঈশ্বৰৰ নাম লওঁতে সেইখিনি আমি জীৱনত প্ৰয়োগ কৰিছোঁনে নাই হয়নে বাৰু প্ৰয়োগ কৰিছোঁনে নাই ভাল আপোনাৰ ঔষধ এটা আনিছোঁ বেমাৰীৰ কাৰণে বেমাৰীজনক দিয়া আছে ঔষধটো খালে ভাল হ'ব বেমাৰীজনক শয্যাগত হৈ আছে বেমাৰীয়ে যদি ঔষধটোকে লায়ে বা চুৱে বা থয়ে বা কৰি থাকে ভাল হ'বনে বাৰু তদ্ৰুপ আমাৰ এইটো হৈছে ভাগৱতখন গীতাখন পঢ়িছে সাধু সংগ কৰিছে পূৰা নাম কীৰ্তন কৰিছে জীৱনত তাৰপৰা তত্ত্বজ্ঞান এটা কথা প্ৰয়োগে কৰা নাই তে জীৱন সলনি হ'বনে জীৱন ধন্য হ'বনে কোনো কাৰণত নহয় আজি সেইকাৰণে আজি এইখিনি কথা বিপ্ৰ দামোদৰ কোৱা চলে প্ৰভু ভগৱন্ত কৃষ্ণই আমাক কৈছে এইসকল গুৰুক সদায় শ্ৰদ্ধা কৰিবা কৈছে তৃতীয় গুৰুক দিবে নাহি উপমা ৩ নম্বৰ গুৰুজনক কোনো উপমা দিব নোৱাৰি যি ব্ৰহ্মবিদ্যা ক'ব পাৰে ব্ৰহ্মবিদ্যা জানিব পাৰে যি ব্ৰহ্মবিদ্যাৰ জ্ঞান দিব পাৰে সবাতো অধিকতাংগ কৰিবে সেৱন সেইজনক সবাতো অধিক সেৱন কৰিব ৩ নম্বৰ গুৰু হৈছে সন্ত গুৰু ইয়াক উপমা দিব নোৱাৰি হয়নে বাৰু সন্ত গুৰু সাধু সংগত থাকি কাক উপমা দিব কোনজনৰ পৰা কিমান শিকিলে একো উপমা দিব নোৱাৰি সাধু সংগত থাকি আমি সংস্কাৰী ৰীতি নীতিবোৰ জীৱনত কেনেকৈ চলিব লাগিব কি খাদ্য খাব লাগিব কি কৰ্ম কৰিব লাগিব জীৱনটো কেনেকৈ সুন্দৰময় কৰিব লাগিব কেনেকৈ আত্মাক পবিত্ৰ কৰি আত্মাক গতি দিয়াব পৰা ব্যৱস্থা কেৱল সাধু সংগতহে পোৱা যায় কৈছে দেৱটো দুৰ্লভ দেৱটো তীৰ্থতকৈ ভকতকে ভকতক ভজিলে গোচৰ কৰ্মজ একাদশী স্কন্ধত উদ্ধৱক কৈছিল উদ্ধৱে কৈছিল প্ৰভু তুমি গুচি গ'লে মই তোমাক কেনেকৈ পাম তোমাকতো মই পুনৰাই দৰ্শন নাপাম বোলে উদ্ধৱ পাবা ভকত মোৰ প্ৰতিনিধি
তুমি মোক চতুৰ্ভুজ ৰূপত নাপাবা দ্বিভুজ ৰূপত পাবা ভকতক তুমি যদি সেৱা কৰা চৰণত মোৰ চৰণত সেৱা কৰা হ'ব সেইকাৰণে কৈছে অ ভকতে ভগৱান ও লৈছে হৰি নাম ও এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম ভকতক আমি ভগৱান তুল্য দেখিব লাগিব যদি ভকতকে ভগৱান দেখিব পৰা নাই স্বয়ং সাক্ষাৎ ভগৱানেও যদি এজন মনুষ্যৰ ওপৰত আহে তাকো কম এই অমুকা তোৰ কি কাম আছে যা বুলি কৈ দিম চিধা কথা হয়নে বাৰু আটাইতকৈ মনত ৰাখিব আপোনালোকে আমি ভক্তি কৰা সকলক বাবে ভগৱন্তে কেতিয়াবা আপুনি মই বেয়া পাই থকা মানুহ এজনৰ ৰূপ ধাৰণ কৰি আহিব গৃহ কিন্তু কেতিয়াও অনাদৰ নকৰিব কাৰণ ভগৱন্তে পৰীক্ষা কৰিবলৈ আহিব কেতিয়াবা আপুনি ধৰি ল'লে গাঁৱতে আমাৰ থাকে গাঁৱৰ পৰিৱেশবিলাকত আগতে আপোনাৰ আমাৰ আছিল তেনেকুৱা গাঁৱত ইজনে সিজনে বেয়া পায় আমি অলপ বেয়া পাইছিলোঁ যিদিনাখনৰ ভাগৱত শাস্ত্ৰ মাধ্যমে বুজি পালোঁ তেওঁ মোক নামাতিলে এতিয়া মোক নামাতা মানুহ আছে কিন্তু মই মাতোঁ মই মুখক লগ পালে মুখক কলে যাওঁ বোলো তেওঁ মোক মাত দিলেও দিব নিদিলেও নাই মোৰ অন্তৰত একো নাই মই মাতোঁ কেতিয়াবা কোনোবা সেই আপুনি মাতিলে আপোনাৰ নামাতিলে আপুনি লাজত পৰিল মই লাজত পৰা নাই তেওঁহে লাজত পৰিছে বোলো কাৰণ মই মাতিছোঁ তেওঁ মাতা নাই তেওঁ নিলাজ হয় নহয় মোৰতো একো নাই মোৰ ঈশ্বৰৰ প্ৰতি চিন্তা যেতিয়া বুজি পালোঁ কাৰণ কৈছে এজন ভকতে যদি অন্তিম সময়ত কাৰোবাৰ ওচৰত অকণমান অভিমান লৈ যদি বিদায় ল'ব লগা হ'ল সেই আত্মাটো কিন্তু সদগতি নাপায় বেদত লিখা আছে এইবোৰ অধ্যয়নৰ পৰা কৈ আছোঁ আমাৰ নিজাববীয়াকৈ ক'বলৈ একো নাই গতিকে সেইকাৰণে আমি খুব নীতি চাব লগা হয় খুঁটি নাতি চাব লগা হয় কেতিয়াবা আগুৱাই গৈ থাকিলে পিছফালে অলপ চাব লগা হয় আমি আগফালটোৱে দেখিছোঁ পিছফালটো কি আছে দেখা নাই কেতিয়াবা নিজৰ পিছফালটো চাব লগা হয় আমাৰ আকৌ বহুতে কি কয় আগফালটোহে চায় পিছফালটো নাচায় লোকৰ পিছফালটো চাই খুচৰি ফুৰে নিজৰ পিছৰফালে কি আছে এবাৰো বিচাৰ নকৰে গতিকে কেতিয়াবা নিজৰ ফালেও চাব লাগিব হয়নে বাৰু আনক আমি চাইছোঁ নিজকো এবাৰ চাব লাগিব কেতিয়াবা ঘূৰি মই যে লগক কৈ কৈছোঁ মোৰ কিবা আছে নেকি আনৰ যে দুখ ধৰিব জানে মোৰ ক'ৰবাত দুখ আছে নেকি মোৰ লগত যেনিবা নাই মোৰ পৰিয়ালত আছে নেকি আমি এইবোৰ বিচাৰ কৰি ল'ব লাগিব গতিকে নিজে নিখুঁত হয়হে আনক আমি সেইকণ জ্ঞান দিব লাগিব কাৰণ চাওক এতিয়া দেউতাকে কামটো কৰি থাকে গধূলি ল'ৰাটোৱে দেখি আছে সৰুৰ পৰা ল'ৰাটো ডাঙৰ হৈ গ'ল আৰম্ভ কৰি দিলে লগত দেউতাকে কৈছে এই বেয়া বস্তু কিয় খাইছ মানিবনে যদি কয় যদি বেয়া বস্তু তুমিনো কিয় খাইছিলা তুমিনো কিয় খোৱা হয়নে বাৰু প্ৰথম সেইকাৰণে নিজে সংশোধনী হ'ব লাগিব নিজক সংশোধনী কৰিলেহে আনক সংশোধনী কৰাব লাগিব আপুনি মই যদি জীৱনত এটাও প্ৰয়োগ কৰা নাই ভাগৱতৰ কথা চিঞৰি আনক প্ৰয়োগ কৈ থাকিলে কৰিবনে কোনেও নকৰে আৰু সেইখিনি বাক্যই কামতো নিদিয়ে সেইকাৰণে আপোনালোকে নাভাবিব আমি চব পালন কৰিব পাৰিছোঁ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ জীৱনৰ বেয়াবোৰ এৰি ভালবোৰ ল'বলৈ গৃহখনকো সুন্দৰভাৱে মন্দিৰ বনোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিজনে ল'ৰা ছোৱালী আমি সকলোৱে জয় কৃষ্ণ আমি সেৱা কৰা আৰম্ভ কৰিছোঁ গাৰ্হস্থ্য ধৰ্ম আজি কৈ আছে গাৰ্হস্থ্য ধৰ্মৰ যি ৰীতি নীতি আমি কেনেভাৱে পাৰোঁ ভগৱন্তক চিন্তা কৰি ভগৱন্তৰ কৃপা লৈ ভকতৰ আশীৰ্বাদ লৈ সুন্দৰভাৱে চলি যোৱাৰ ব্যৱস্থা কৰিছোঁ আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে বিপ্ৰ দামোদক কোৱাৰ চলেৰে আজি কৃষ্ণ প্ৰভু ভগৱন্তই আমাৰ সমস্তক এনে শিক্ষাৰ প্ৰদান কৰিছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ।